Hello everyone, blog tula আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই গৈ আছো মোৰ মৰমৰ বান্ধৱী এগৰাকীক লগ কৰিবলৈ। তাইৰ মই কটনত একেলগে মাছ কমিউনিকেশ্যন কৰা। তো আজি তাই ঘৰলৈকে আহিলো আৰু তাইৰ নামটো হৈছে প্ৰীতি আৰু তাই মোৰ বহুত ভাল বান্ধৱী। আজি বহু দিনৰ মূৰত আহিলো লগ কৰিবলৈ কাৰণ তাইৰ আজি বাৰ্থডে আৰু বাৰ্থডে উপলক্ষে কিনো দিও আৰু তেনেকুৱা বিশেষ একো উপহাৰ অনা হোৱা নহল। মই নিজে বনোৱা এটি ড্ৰিম কেচাৰ তাইলে আনিলো। এয়া তাই টেবুলখনৰ আগত এনেদৰে লগাই দিলো। তাই মোক খাবলৈ দিলে অকণমান কৰ্ণফ্লেক্স কাৰণ বহুত বেছি ভোক লাগি আছিলে। তাৰপিছত তাই ক'লে যে তই আজি কিবা এটা বনাই খুৱাব লাগিব কাৰণ তোৰ মই সদায় ব্লগবিলাক চাই থাকোঁ। তো তাই মই আৰু ডিচাইড কৰিলোঁ যে আজি কি নবনাওঁ, চিকেনৰ পৰা ধুনীয়াকৈ এটা ৰেচিপি এটা ভাবিলোঁ আৰু সেই ৰেচিপিটো হৈছে লেমন ব্লেক পেপাৰ চিকেন। তো সেইটোৰ কাৰণে যি সামগ্ৰী আপোনালোকে দেখিবলৈ পাইছে সেইখিনি গোটাই লৈ এতিয়া চিকেনখিনি মেৰিনেট কৰিবলৈ লৈছোঁ। আচলতে ইয়াৰ ৰেচিপিটো তেনেই সহজ, ইমান বেছিও টাফ নহয়। জাষ্ট এবাৰ মই ইউটিউবত চাইছিলোঁ যে কেনেদৰে বনায়। প্ৰথমে মেৰিনেট কৰাৰ কাৰণে লৈছোঁ অকণমান দৈ, তাৰপিছত অকণমান নিমখ আৰু অকণমান হালধি আৰু জালুক আৰু সেইখিনি দি পেলাই চিকেনখিনি মেৰিনেট কৰিব লাগে। তাৰপাছত বহুত সময় যদি 1 আৱাৰমান যদি ৰেষ্টত থৈ দিওঁ তেতিয়া চিকেনখিনি আচলতে বহুত বেছি ছফ্ট হয়, বনাওঁতে ইমান বেছি টাইম নলয়। তো এয়া আমি চিকেনখিনি মেৰিনেট কৰা প্ৰায় হ'লেই। এইখিনিতে কথা এটা কওঁ যে প্ৰীতি আৰু মোৰ মাজত যিটো সম্পৰ্কটো আজি বহুত বছৰ পুৰণি, সেই 2015 মানতে আমি মাছ কমিউনিকেশ্যন কৰা। এতিয়া 2024, এতিয়াও আমাৰ এই ফ্ৰেণ্ডশ্বিপটো আছে। তাইও কামত ব্যস্ত, ময়ো কামত ব্যস্ত, সদায় আমাৰ কথাও নাপাতোঁ, কিন্তু সপ্তাহত এবাৰ হ'লেও ইজনীয়ে আনজনী মানে খবৰ লওঁ। তেনেকৈ আমাৰ সম্পৰ্ক এটা ধুনীয়াকৈ বহুত টাইমলৈকে চলি গৈ আছে। আৰু তেনেকুৱা জীৱনত মানে এগৰাকী বান্ধৱী সঁচাকৈ প্ৰয়োজন, প্ৰত্যেকৰ লাইফত লাগেই। বাৰু এয়া এতিয়া চিকেনখিনি আমাৰ মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই বনাবলৈ লৈছোঁ। বনোৱা প্ৰচেছটো খুবেই সাধাৰণ। প্ৰথমে তেলখিনি গৰম হোৱাৰ পাছত অকণমান পিঁয়াজ, তাৰপিছত অকণমান আদা নহৰু গোটেইখিনি দি অলপ জাষ্ট ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি ইয়াতে ঢালি দিলোঁ আৰু চিকেনখিনি যিহেতুকে ইমান ৰেষ্টত আছিলে তো বহুত জল্দি কুক হৈ যাব। আৰু এইটো ৰেচিপি আচলতে মই জাষ্ট ঘৰত এবাৰহে ট্ৰাই কৰিছিলোঁ আৰু আজি এবাৰ ট্ৰাই কৰিম। চ' ভালেই হ'ব লাগে। আৰু ইয়াতে মছলা বুলিবলৈ অকণমান থাকিব গৰম মছলা, তাৰপাছত অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, সেইখিনি অলপ দি দিছোঁ আৰু লগতে খোৱাৰ আগমুহূৰ্তত অলপ দৈ থৈ দিছিলোঁ। সেই দৈখিনিও ইয়াতে এড কৰি কিছু সময় আকৌ ৰান্ধিলে আমাৰ এয়া চিকেনৰ যিটো ৰেচিপি আকৌ এবাৰ কৰি দিছোঁ। লেমন ব্লেক পেপাৰ চিকেনৰ সেই ৰেচিপিটো ফাইনেলি বনোৱা হৈ গ'ল। এতিয়া পৰিৱেশন কৰিছোঁ অকণমান পোলাও আৰু লগতে অকণমান চালাড। তো আজি বাৰ্থডে উপলক্ষে আমি এনেদৰে দিনটো পালন কৰিলোঁ। চ' প্ৰীতি, হেপী বাৰ্থডে ওৱান্স এগেইন। ভালে থাক সদায়।